নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে তোমালোকক BA, BSc আৰু BCom ফাৰ্ষ্ট চেমত তোমালোকৰ স্বাগতম জনালোঁ। আজি মই তোমালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিত থকা অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত তোমালোকৰ ছাবজেক্টবিলাক কেনেধৰণৰ হ'ব তোমালোকে হয়তো গম পাইছা। তোমালোকৰ 4টা ইয়াৰ হ'ব আৰু 8টা ছেমিষ্টাৰ হ'ব। তোমালোকৰ 8টা ছেমিষ্টাৰত কি বিষয় থাকিব প্ৰতিটো বিষয়ৰ বিষয়ে মই আলোচনা কৰিম আৰু তোমালোকে প্ৰথমতে এই ৱেবছাইটটো চাব পৰা। তোমালোকৰ ৱেবছাইটটো ধুনীয়াকৈ দিয়া আছে। তোমালোকৰ ৱেবছাইটটোত সুন্দৰভাৱে চাব পাৰা বা মোৰ ভিডিঅ'ৰ জৰিয়তে তোমালোকে বুজি পাবা। হয়তো বহুতে ৱেবছাইটত বুজি নাপায়, সেইবাবে মই এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক বুজাবলৈ চেষ্টা কৰিম। প্ৰথমতে তোমালোকৰ যিখিনি আছে এইখিনি তোমালোকৰ কেনেধৰণৰ কোৱালিটি লাগিব অৰ্থাৎ 12 পাছ লাগিব। তাৰোপৰি তোমালোকৰ ছাবজেক্ট অনুসৰি তোমালোকৰ OBC, SC এইবিলাকৰ মাৰ্ক লাগিব। অৰ্থাৎ তোমালোকে কিমান মাৰ্কছ পালে কোনখন ছাবজেক্টত তোমালোকে মেজৰ পাবা সেইটো ডিপাৰ্টমেণ্টে তোমালোকক চিলেক্ট কৰিব। প্ৰথমতে তোমালোকৰ ছাবজেক্টবিলাক হৈছে এইবিলাক ছাবজেক্ট আৰু কোনখন ছাবজেক্ট ল'লে কোনখন ছাবজেক্টৰ লগত ৰিলেটেড আছে তোমালোকে সেইটো জানানে? বেছিভাগ ছাবজেক্টৰ লগত ৰিলেটেড নাই, কিন্তু যিবিলাকৰ BSc ষ্টুডেণ্ট আছে সেইসকলৰ ছাবজেক্ট ৰিলেটেড আছে। যেনেকৈ বটানী ল'লে তোমালোকে কেমিষ্ট্ৰি ল'বই লাগিব। অৰ্থাৎ বটানী যিসকল ষ্টুডেণ্টে লোৱাত সেইসকল ষ্টুডেণ্টে কেমিষ্ট্ৰিও ল'ব লাগিব। এনেদৰে তোমালোকৰ কেমিষ্ট্ৰি ল'লে কিন্তু এনি ছাবজেক্ট ল'ব পাৰিবা। ইংলিছ ল'লে এনি ছাবজেক্ট। তোমালোকৰ এনি ছাবজেক্ট বহুকেইটা আছে। যিসকল ছায়েন্সৰ ষ্টুডেণ্ট আছে তোমালোকে যদি এনভাইৰনমেণ্টেল ছায়েন্স লোৱা তেনেহ'লে তোমালোকে একেলগে কেমিষ্ট্ৰিও ল'ব লাগিব। অৰ্থাৎ তোমালোকে যদি এইখন ছাবজেক্ট লোৱা তেনেহ'লে কেমিষ্ট্ৰিখন তোমালোকৰ কমন ছাবজেক্ট হ'ব। তোমালোকে দুখন ছাবজেক্ট একেলগে ল'ব লাগিব। তাৰোপৰি ফিজিক্স আৰু মেথছ কোনোবাই ল'ব পাৰে যদি তোমালোকৰ ইণ্টাৰেষ্ট আছে। তাৰোপৰি তোমালোকৰ এনি ছাবজেক্ট বহুকেইখন আছে। যদি তোমালোকে ফিজিক্স লোৱা তেনেহ'লে তোমালোকে মেথছো ল'ব লাগিব। ফিজিক্স আৰু মেথছ দুয়োটা একেলগে ল'ব লাগিব। দুটা মানে ফিজিক্স ল'লে ফিজিক্সত যদি তোমালোকে মেজৰ ছাবজেক্ট হিচাপে লোৱা তোমালোকে কেমিষ্ট্ৰিখন মাইনৰ ছাবজেক্ট হিচাপে ল'ব লাগিব। যদি কোনোবাই ভাবে যে মই অকল মেথামেটিক্সখন ল'ম তেতিয়াহ'লে তোমালোকে মেথামেটিক্সখন ল'ব পাৰা। কিন্তু তোমালোকে যিসকলে ফিজিক্স লোৱা কিন্তু তোমালোকক মেথামেটিক্স দিবই। এইটো এটা ছাবজেক্টত ধৰাবন্ধা নিয়ম হয়। অৰ্থাৎ ফিজিক্স ল'লে মেথামেটিক্স, বটানী ল'লে কেমিষ্ট্ৰি। মানে এইটো এটা ছাবজেক্ট হয় যিটো ছাবজেক্ট এটা ল'লে এইখন ছাবজেক্ট ল'ব লাগিব। কিন্তু আৰু জিঅ'লজি ল'লে তোমালোকে কেমিষ্ট্ৰি ল'ব লাগিব। কিন্তু আৰ্টছৰ ষ্টুডেণ্টৰ বাবে এনেধৰণৰ কোনো এটা নিয়ম নাই যে এইখন ছাবজেক্ট ল'লে এইখন ছাবজেক্ট ল'ব পাৰিব, সেইটো এটা নিয়ম নাই। কিন্তু অৰ্থাৎ BSc ষ্টুডেণ্টৰ বাবে এইটো এটা ধৰাবন্ধা নিয়ম। তাৰপিছত তোমালোকৰ ইয়াত সুন্দৰভাৱে দিয়া আছে তোমালোকৰ ফাৰ্ষ্ট চেমত ধৰা থাৰ্ড ছেমিষ্টাৰলৈকে একো মেজৰ নাথাকে। তোমালোকৰ মেজৰ ছাবজেক্ট হিচাপে থাকিব, কিন্তু মেজৰ ছাবজেক্টখনৰ এক্সট্ৰাকৈ পেপাৰ নাই। তোমালোকৰ মেজৰ ছাবজেক্ট হ'ব থাৰ্ড ছেমিষ্টাৰৰ পাছত। অৰ্থাৎ থাৰ্ড ছেমিষ্টাৰৰ পিছত তোমালোকৰ মেজৰ ছাবজেক্টবিলাক নিজে ছাবজেক্টবিলাক হ'ব। অৰ্থাৎ তুমি যিখন ছাবজেক্টৰ মেজৰ হিচাপে তোমালোকে এডমিশ্যনৰ সময়ত দিছিলা সেইখন ছাবজেক্ট তোমালোকৰ থাৰ্ড ছেমিষ্টাৰত তোমালোকৰ মেজৰ ছাবজেক্ট হিচাপে আহিব। তাৰপিছত বা কোনোবাই নিদিয়া ছাবজেক্ট এখনত অৰ্থাৎ তোমালোকে যদি অসমীয়া, ইংলিছ আৰু এডুকেশ্যন আছে, তোমালোকে যদি এডুকেশ্যনত ভাল মাৰ্ক পাইছা তেনেহ'লে তোমালোকৰ থাৰ্ড ছেমিষ্টাৰত এডুকেশ্যনত তোমালোকৰ মেজৰ ল'ব পাৰিবা। মেজৰ এখন ছাবজেক্ট হ'ব আৰু মাইনৰ দুখন ছাবজেক্ট হ'ব। টোটেল মিলি 3খন ছাবজেক্ট হ'ব। এইবিলাক হৈছে ক'ৰ ছাবজেক্ট। তাৰপিছত তোমালোকৰ ছাবজেক্টকেইটাৰ আকৌ 4 নম্বৰ পইণ্টত তোমালোকে চোৱাচোন। এবিলিটি এনহেঞ্চমেণ্ট ক'ৰ্ছ অৰ্থাৎ AAC আহিব। তাৰপিছত VSc ভেলু এডেড ক'ৰ্ছ, তাৰপিছত SSc স্কিল, তাৰপিছত MDSc মাল্টিপল ডিচিপ্লিনাৰী ক'ৰ্ছ। তাৰপিছত তোমালোকৰ 3 বছৰীয়া আগত আছিল, কিন্তু এইবাৰ তোমালোকৰ 6ত দিয়া আছে আফটাৰ 4 year ষ্টুডেণ্ট। অৰ্থাৎ 4 বছৰীয়া ক'ৰ্ছ হ'ব। তোমালোকে 4 বছৰীয়া কৰিলে তেতিয়া তোমালোকে MA
1 বছৰীয়া কোৰ্সটো তোমালোকৰ সাৰ্টিফিকেট হিচাপে আহিব তোমালোকৰ 8 নম্বৰটো দিয়া আছে তোমালোকে যদি এটা ইয়াৰ পঢ়া অৰ্থাৎ তোমালোকে যদি ফাৰ্স্ট সেমটো পঢ়া তেতিয়া হলে তোমালোকে ফাৰ্স্ট সেমৰ সাৰ্টিফিকেট পাবা যদি তোমালোকে সেকেন্ড সেমৰ পঢ়া সেকেন্ড সেমিষ্টাৰৰ পাবা মই প্ৰথমতে আলোচনা কৰি দিছো 4টা ইয়াৰ হ'ব তোমালোকৰ মাইনৰ সাবজেক্ট দুখন হ'ব আৰু মেজৰ সাবজেক্ট হ'ব এখন অৰ্থাৎ মাইনৰ কেখন তোমালোকৰ মাইনৰত থাকিব আৰু মেজৰ কেখন মেজৰত থাকিব তাৰ পিছত তোমালোকৰ সাবজেক্ট হ'ব মেজৰ হান হৈছে আছামিজ বা পলিটিকেল সায়েন্স তাৰ পিছত এবিলিটি এনহেঞ্চমেন্ট অৰ্থাৎ এসি তোমালোকে অসমীয়া ল'ব পাৰা আৰু ইংলিশ ল'ব পাৰা যদি তোমালোকৰ মাইনৰ সাবজেক্ট হিচাপে অসমীয়া আছে তেন্তে তোমালোকে এবিলিটি এনহেঞ্চমেন্ট কোৰ্সত তোমালোকে ইংলিশ ল'বই লাগিব VSc সাবজেক্ট হিচাপে তোমালোকৰ হেতু কলেজ ওয়াইজ হ'ব পাৰে ভ্যালু এডেড কোর্স যিকোনো তোমালোকৰ ভ্যালু এডেড কোর্স হ'ব পাৰে প্ৰথমতে কিছুমান কোর্সত হয়তো এনভাইৰনমেন্টাল সায়েন্স থাকে আৰু কিছুমানৰ ইউগা থাকে বেছিভাগ কলেজৰ এনভাইৰনমেন্টাল সায়েন্স ষ্টাডিজ থাকে তোমালোকে হয়তো বহুত কলেজৰ এনভাইৰনমেন্টাল ষ্টাডিজ হ'ব আৰু মই এনভাইৰনমেন্টাল ষ্টাডিজৰ ওপৰত বিভিন্নভাৱে ভিডিঅ' কৰি বনাইছো তাৰপিছত MDC হৈছে মাল্টিপল ডিসিপ্লিনাৰী কোর্স তোমালোকৰ নেচাৰেল সায়েন্স হ'ব পাৰে হিউম্যান সায়েন্স সোশিয়োলজি হ'ব পাৰে আৰু বেসিক কমাৰ্চ হ'ব পাৰে অৰ্থাৎ BA ষ্টুডেণ্টৰ বেসিক কমাৰ্চ তাৰপিছত স্কিল হিচাপে তোমালোকৰ বিভিন্ন সাবজেক্ট হ'ব পাৰে হিষ্টৰী জিওগ্ৰাফি বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে যদি ভিডিঅ'টো ভাল হৈছে